আপুনি ক'ত যাব আহিছিল? মই চুৰাত কিয়? মই হস্পিটেলত আপুনি প্ৰধান শিক্ষক হয় কোন স্কুলৰ প্ৰধান শিক্ষক? 2 নম্বৰ হালত 2 নম্বৰ খাতৰাত। ল'ৰা ছোৱালী কিমান আছে? 19জন। আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি? কিয় নাযাওঁ? ছাৰে ক'ব আজি গৈছোঁ যাই পেলাই গুচি গৈছোঁ মই স্কুলৰ পৰা আহিছে? ক'ত যাব আহিছিলে স্কুলৰ পৰা? হস্পিটেলত আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। বেছিকৈ খাইছে আজি? ক'ত খাই মদ? বেছিকৈ খালে? ছাৰক সোধক। আজি আপুনি স্কুল টাইমত যে মদ খালে? নাই সেই টাইমত নাখাওঁ মই। স্কুল টাইমে এইটো টাইম। নাই স্কুলৰ পৰা গুচি আহিছোঁ মই। আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায়? নেবাৰ ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি? কিয় নাপাওঁ? কিমান আছে ছাত্ৰ ছাত্ৰী? 19জন। আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত? 3টা কি কি? অসমীয়া, মেথছ, EVS। জাৰিবৰ কাৰণে গৈছিল নে মদ খাবৰ কাৰণে গৈছিল? দুয়োটাই। হা দুয়োটাই আপুনি মদ খাই আহিছে? আহিছোঁ। এইগিলা কৈ লাভ নাই, মানুহ ভাগে যায় ইয়াৰ এইগিলা কৈ লাভ নাই, হেৰিয়ে নাই তাৰমানে কাণ্ড জ্ঞান নাই। আচলতে এওঁ স্কুলত যাব অহা নাছিলে। আমাৰ স্কুলখন এইফালে চাপৰি ফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন। তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে, মই ৰিচিভ কৰা নাই। জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ, বহুত বাহানা উলিয়াই। গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ হয় সেইকাৰণে মই ফোন ৰিচিভ নকৰোঁ। আচ্ছা, মই যেতিয়া স্কুললৈ আহিলোঁ এওঁলোকৰ গাঁৱৰ এজনে ক'লে, ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে। হয় নেকি? তাত গৈছে, তেওঁ ভৰি এখন খোৰা, গাড়ী চলাব নালাগে, তেওঁ মানে তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে। ঠিক আছে বাৰু, যি হয় হ'ব, মই স্কুললৈ যাওঁ। স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা, মনোজ বুলি মাত, তেওঁ মোক ক'লে, ভালি ছাৰ এই আপোনালোকৰ হেডমাষ্টাৰ মদ খাই পেলাই পৰি আছে তেনেকৈ ক'লে। আৰু তেওঁৰ মই মোবাইলটো লৈ আহিছোঁ, কোনোবাই লৈ যাব বুলি। মই ক'লোঁ কোনোবাই আনিব গৈছে নেকি? এই নাই যোৱা, গাঁৱৰ ল'ৰা দুজনমানক কৈছিলোঁ আৰু তেওঁলোক মানে গ'লে কি হয় এই বেয়াকৈ গালি পাৰে আৰু বেয়াকৈ গালি পাৰে কাৰণে গাঁৱৰ ল'ৰাবিলাক আনিব নাযায় তেনেকৈ ক'লে।